নমস্কাৰ সকলোকে বহুত কেইমাহৰ আগৰে পৰা মানে মোক বহুতে কৈ আছিলে যে তোমাৰ বাচনৰ কালেকশ্যন দেখাবা বুলি আৰু মোৰ ওচৰত মানে কাষ্ট আইৰণৰ কেৰাহী বহুত কেইখন আছে, ষ্টিলৰ আছে আৰু ফ্ৰাই পেনো বহুতখিনি আছে। মানে এতিয়া আপোনালোকক যদি মই গোটেইখিনি একেলগতে এটা ভিডিঅ'তে দেখাবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাবগৈ। মানে সেইটো কাৰণে ভাবিলোঁ আজি বোলো অকল মোৰ কাষ্ট আইৰণৰ কেৰাহীখিনি আপোনালোকক আজি দেখাম ভিডিঅ'টোত, আৰু মানে নেক্সট এটা ভিডিঅ'ত মোৰ ফ্ৰাই পেনখিনি গোটেইখিনি ধুনীয়াকৈ দেখাম, ষ্টিলৰ কেৰাহীখিনিও ঠিক তেনেকৈ মানে এটা ভিডিঅ' বেলেগ বেলেগ কৰি দেখাম বুলি ভাবিলোঁ। একেটাতে হ'লে বহুত দীঘল হ'ব, আপোনালোকক চাই আমনি পাই যাব, সেইটো কাৰণে। আৰু মোৰ এই কাষ্ট আইৰণৰ কেৰাহীবিলাক সৰুৰ পৰা ডাঙৰলৈকে আছে আৰু এইবিলাক মানে কেইখনমান মই দোকানৰ পৰা কিনা, আৰু বেছিভাগ মোৰ যিমান মানে কেৰাহী আছে, ফ্ৰাই পেন আছে, গোটেইবিলাক অনলাইনৰ পৰাই লোৱা। কাৰোবাক যদি লাগে আপোনালোকে ল'বও পাৰিব, সেইটো কাৰণে মানে গোটেইখিনি বোলো দেখাই দিওঁ ধুনীয়াকৈ। আৰু এতিয়া ৰ'ব দেখাই আছোঁ। এইখন একেবাৰে মানে কিউট হয় আৰু একেবাৰে স্মল চাইজৰ হয়, বহুত বেছি ধুনীয়া, বহুত কিউট লাগে। মানে য়েল্ল' কালাৰটো তাতে মোক বহুত বেছি ভাল লাগে। আৰু এইখনত মানে সৰু সৰু কিবাকিবি আৰু এনেকৈ মেগী চেগি বা এনেকুৱা কিবাকিবি সৰু সৰু বস্তু বনাবৰ কাৰণে ধুনীয়া হয়, মানে চাইজটো জোখৰ হয়। আৰু এইখন হকিন্সৰ ডাই কাষ্টৰ মিনি কেচৰল হয়, বহুত বেছি ধুনীয়া হয়। এই মিনি কেচৰলটোৰ মানে কালাৰ অপশ্যন কেইবাটাও আছে, মই অনলাইনৰ পৰাই লোৱা হয় আৰু অকণো লাগি নধৰে, তেলো খুব কম লাগে, বহুত ভাল হয় বনাবলৈ। দুজন মানুহৰ কাৰণে চব্জি বনাবলৈ বহুত ভাল হয়, আমলেট বা মেগী যিকোনো, আৰু সৰু ল'ৰা ছোৱালী জলপানো বনাবলৈ বহুত বেছি ভাল হয়, দেখাটো খুব ধুনীয়া লাগে। আৰু মানে এইটো 0.75 লিটাৰৰ হয় আৰু বনোৱাৰ পিছত মানে ধুনীয়াকৈ ষ্ট'ৰ কৰি খানাও ৰাখিবলৈ ভাল হয়, ডাইনিঙত দেখাত ধুনীয়া লাগে। এইখন কাষ্ট আইৰণৰ কেৰাহী, এইখন ৰক ব্ৰেণ্ড বুলি কয়, সেইটো ব্ৰেণ্ডৰ হয়। মই বহুত দিনৰ আগতে লৈছিলোঁ। এইখনত প্ৰায় মই কুকিং কৰিয়ে থাকোঁ, যিকোনো চব্জি বনাবলৈও বহুত বেছি ভাল হয় আৰু মালপোৱা বনাবলৈ পাৰফেক্ট চাইজৰ হয় মানে। আৰু এই কেৰাহীখন মানে একো কৰিব নালাগে, কিনাৰ পিছত অলৰেডি ছিজন কৰিয়ে থোৱা থাকে। এইখনো কাষ্ট আইৰণৰ আপাম পেন বুলি কয়, চাউথ ইণ্ডিয়ান এটা ডিছ আছে যে আপাম বুলি, সেই আপামটো বনাবৰ কাৰণে এই কেৰাহীখনৰ প্ৰয়োজন হয়। আপাম বুলিয়ে নহয়, মই যিকোনো বেলেগ বস্তুও বনাওঁ। এইখনো ৰক ব্ৰেণ্ডৰে হয়, বহুত বেছি ভাল, মানে তেলো কম লাগে। এইখন নেষ্টেচিয়া ব্ৰেণ্ডৰ হয় আৰু 100% কাষ্ট আইৰণ আৰু প্ৰি ছিজনেড হয়, বহুত বেছি ভাল লাগে এইখনত মানে কুকিং কৰি, অকণো লাগি নধৰে, তেল বহুত কম লাগে, বনাই বহুত বেছি ভাল লাগে এইখনত। আৰু এইখনৰ 29 চেণ্টিমিটাৰৰ হয় আৰু এই হেণ্ডেল থকা ফাললৈ 22.5 চেণ্টিমিটাৰৰ, বহুত বেছি ভাল। এইখনত মই নতুনকৈ লৈছোঁ। এইখন কাষ্ট আইৰণৰ কেৰাহী ইণ্ডাছ ভেলী ব্ৰেণ্ডৰ হয় আৰু 25.2 চেণ্টিমিটাৰ, 2.2 লিটাৰৰ, আৰু এইখন প্ৰি ছিজনেড হয়, 100% মানে নেচাৰেলিয়ে। এইখন নন ষ্টিকি হয়, অকণো লাগি নধৰে, কুকিং কৰিবলৈ বহুত বেছি ভাল। এইটো হৈছে কাষ্ট আইৰণৰ ডাষ্ট অভেন বুলি কয়। এইটো মানে কুকপটটো বিৰিয়ানী পট হয়, বিৰিয়ানী বনাবৰ কাৰণে পাৰফেক্ট হয় আৰু অকণো লাগি নধৰে, নেচাৰেলিয়ে নন ষ্টিকি হয় মানে। আৰু প্ৰায় 20 জন মানৰ কাৰণে খানা বনাবলৈ পাৰফেক্ট হয়, বহুত বেছি ভাল। মানে এইটোত বনাবলৈ ভাল, লগতে ইয়াৰ প্ৰাইচটো অকণমান বেছি হয়, কিন্তু এবাৰ যদি ইনভেষ্ট কৰি এনেকুৱা এটা বিৰিয়ানী পট লোৱা হয় নহয়, বহুত দিনলৈ লাইফ টাইম আৰু মানে একোৱে বেয়া নহয়, আৰু ইউজ কৰিবলৈ একেবাৰে সহজ হয় মানে, আৰু বহুত হেভি হয়। এইটোত কুকিং কৰিবৰ কাৰণেও বহুত ভাল। আৰু ইয়াৰ ঢাকনখন দেখা পাইছেনে, বহুত হেভি হয়। ঢাকনখন মানে দিয়াৰ পাছত ভাপটো কেনিও ওলাই যাব নোৱাৰে, বিৰিয়ানী বনাবৰ কাৰণে বহুত বেছি পাৰফেক্ট হয় মানে। আৰু এইটোত মানে যিকোনো ধৰণৰ খানা বনাবলৈ ভাল আৰু গেছ কম লাগে, মানে এবাৰ গৰম হোৱাৰ পিছত আৰু এইটোত মানে গেছটো কমাই ৰাখিলেও ধুনীয়াকৈ খানা বনাবলৈ হৈ যায় মানে। এইটো কাষ্ট আইৰণৰ কেৰাহী বহুত হেভি হয়। এইটো কেৰাহীও ৰক ব্ৰেণ্ডৰে হয়। এইটো অলপ ডাঙৰ চাইজতে মই লৈছিলোঁ, বেছি মানুহ হ'লে মানে মাংস বা আঞ্জা বনাবৰ কাৰণে ভাল। আৰু যথেষ্ট ৱেইট আছে এই কেৰাহীখনৰ, বহুত বেছি ডাঠ লেয়াৰৰ হয় মানে। আৰু এই কেৰাহীখনো প্ৰি ছিজনেটেই হয়, মই ব্যৱহাৰ বহুত কমেই কৰা হয় এইখন, যিহেতু বেছি মানুহ হ'লেহে এইখনত মই মাংস বা এনেকুৱা আঞ্জা বনাওঁ, আৰু বহুত ভাল হয় সেইখন কেৰাহীও। এই যিমানখিনি দেখালোঁ এতিয়ালৈকে, এই গোটেইখিনি মই অনলাইন লোৱা আছিলে। অনলাইনৰ কেৰাহীকেইখন মানে 100% কাষ্ট আইৰণ আৰু 100% নেচাৰেলিয়ে নন ষ্টিকি হয়, কোনো কেমিকেল কোটিং কৰা নহয় মানে। আৰু এতিয়া যে এইকেইখন দেখাইছোঁ, এইকেইখন মই দোকানৰ পৰা লোৱা হয়। এইখন ডাঙৰ চাইজৰ মানে লোহাৰ কেৰাহী, এখন সৰু চাইজৰ মই তেলপিঠা বা মালপোৱা বনাবৰ কাৰণে লৈছিলোঁ। আৰু এইখন মানে দুখন যে দেখাইছোঁ, এইখন পাতল পাতল আইৰণৰ কেৰাহী হয়। আগতে মই বহুত ব্যৱহাৰ কৰিলোঁ এইকেইখন, এতিয়া অলপ কম হয় ব্যৱহাৰ। বাৰু আপোনালোকক মোক কাষ্ট আইৰণৰ কেৰাহী কেইখন দেখালোঁ, কেনেকুৱা লাগিলে জনাব, আৰু কাৰোবাক লাগিলে লিংক বুলি কমেণ্ট কৰিব।